আজি মোৰ লগত আছে ৰোহিত উৰভ। তো মই আজি ৰোহিত উৰভৰ কথাটো পাতিম কি ৰোহিত উৰভ কেনেকৈ নিজৰ ষ্টাডিটো হেণ্ডেল কৰি আছে। যোনে ৰোহিত উৰভৰ ষ্টাডিটো শুনিব ই নিজে গম পাব কি ৰোহিত উৰভ সঁচাকৈ এটা বহুত মেহনতি ল'ৰা হয়। ৰোহিত উৰভৰ দেউতা নাই, দেউতা আছে তোমাৰ ভাইটি? নাই। ৰোহিত উৰভৰ দেউতা নাই, কিন্তু এটা বস্তু মই ইয়াক ক'ব বিচাৰিছোঁ, ৰোহিত উৰভৰ দেউতা নথকাৰ পিছতো ই ডেইলি নিজে নিজৰ ঘৰৰ যিটো ফেমিলি আছে, ঘৰত কোন কোন আছে তোমাৰ ভাইটি? মা আছে, দুটা ভণ্টি আছে। হয়, তো ঘৰত মা আছে আৰু দুটা ভণ্টি আছে, আৰু যিমানে ঘৰৰ খৰচা পাতি ই কোনে হেণ্ডেল কৰিছে? ৰোহিত উৰভ। ৰোহিত উৰভ এটা ফাৰ্মত কাম কৰে, এই ফাৰ্মত ডেইলি মানে ৰাতিপুৱা যায়, আকৌ আবেলি যায় স্কুলৰ পিছত, তাত গৈ পিনি তাৰ পৰা কিবা এটা পইচা অৰ্জন কৰে, সেই পইচাটো আকৌ পইচাটো দি কি ফেমিলি চলোৱা হয় নে নহয়? তো মই সেইটো ক'ব বিচাৰিছোঁ, ইমান বস্তু কৰাৰ পিছত ই ক্লাছ 10ত আকৌ কি কৰিছে? টপ। ক্লাছ 10ত চবতকৈ হায়েষ্ট মাৰ্ক যিকোনো এক্সামত কোনে এচিভ কৰি আছে? ৰোহিত উৰভ। তো মই সেইটোৱে কথা ক'ব বিচাৰোঁ, যোনকেইটা ষ্টুডেণ্ট মেহনত কৰিব নিবিচাৰে, যোনকেইটা ষ্টুডেণ্ট ভাবে কি ষ্টাডিটো কষ্ট হয়, মই সেইকেইটা ষ্টুডেণ্টক ক'ব বিচাৰিছোঁ, ক'ব গ'লে লাইফত কষ্ট বুলি ক'ব গ'লে একো নাই। যোনে মেহনত ভালকৈ কৰিব বিচাৰে ই চব বস্তুৱে কৰিব পাৰে। তো ই ৰোহিত উৰভ কেনেকৈ হেণ্ডেল কৰিছে? ই দিন হাজিৰা কৰিও আছে, ঘৰৰ সংসাৰটোও চলাই আছে, আৰু ক্লাছ 10ত টপো কৰি আছে। তো এইবিলাক বহুত আচৰিত কথা কি ই যদি কৰিব পাৰিছে, তো তোমালোকে